হেল্ল' গাইজ, মই অন্য এটা ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আৰু আজি মই আহি গ'লোঁ আপোনালোকে এইফালে দেখিব পাইছেনে, আমাৰ যোৰহাটত অনুষ্ঠিত হৈ থকা শ্ৰীমন্ত শংকৰদেৱৰ ৯৬ সংখ্যক বাৰ্ষিক অধিৱেশনলৈ। তেন্তে আহক আৰু আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আৰু এইফালে দেখিবলৈ পাইছেনে, সকলো মানুহক মানে আদৰিবলৈ প্ৰায় এইফালে চাইডে ৰখি পেলাই সকলোৱে নাম গাই আছে। আৰু এইফালে দেখিছেনে, এইখনেই হ'ল আমাৰ যোৰহাটত অনুষ্ঠিত হৈ থকা মেইন অধিৱেশনৰ মেইনটো গেট। এতিয়া আহক আমি ভিতৰলৈ সোমাই যাওঁ। এতিয়া মই ভিতৰলৈ আহি গ'লোঁ আৰু ভিতৰতে আহি দেখিলোঁ যে ইমান ধুনীয়াকৈ একদম সকলোবোৰ সজোৱা কৰা হৈছে। মই বাৰু গোটেইখিনি এতিয়ালৈকে যোৱা নাই, মই এতিয়া যিহেতু আহিছোঁ ন। আৰু মোৰ লগত আহিছে এয়া প্ৰণৱ আৰু খনীন্দ্ৰ। আৰু এতিয়া আমি এইফালে এটা এফালৰ পৰা আমি যাম ধুনীয়াকৈ। আৰু এইফালে প্ৰথমতে আমি ইয়াত সোমাই লওঁ। ইয়াতে হৈছে বাটচ'ৰা। ইয়াতে আমি প্ৰথমতে সোমাই লওঁ, তাৰপিছত আমি সকলো দেখুৱাই যাম। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে সম্পূৰ্ণকৈ চাই থাকক। আৰু এইফালে দেখিছেনে, ভিতৰৰ ফালে আমি আহিলোঁ আৰু ভিতৰতে আহি পেলাই দেখিলোঁ বাটচ'ৰা। সেইটো সকলো মানুহে ইয়াতে ৰহি আছে। ইয়াতে থাপনা ভাগটো ইয়াতে ৰখা হৈছে আৰু ইয়াতে সকলোৱে নাম গাব। কিন্তু আমি এতিয়া নাম আমি এতিয়া আৰু বাঢ়ি পেলাই বেলেগ চাওঁগৈ ব'লক। আৰু এইফালে আমি আহি গ'লোঁ বাঢ়ি পেলাই বাটচ'ৰাৰ পৰা উলিয়াই কৰি। আৰু এইফালে ধুনীয়াকৈ আমি এতিয়া এফালৰ পৰা চাই যাওঁ। আৰু এইফালে দেখিছেনে, ইমান ধুনীয়াকৈ খেৰেদি লিখা আছে প্ৰতিনিধি সভাবৰ্গ। আৰু এতিয়া ভিতৰলৈ সোমাই যাওঁচোন, কিনো আছে ইয়াৰ ভিতৰত চাওঁগৈ। আৰু এইফালে আহি আমি এতিয়া গৈ আছোঁ। এতিয়া আমি গৈ দেখি পালোঁ জেগাখন। এইফালে বৰ ডাঙৰ এখন এইফালে মানে মানুহৰ বহুতো কিবা কিবি কৰি আছে, কি কৰিছে ইমান ভালকৈ নাজানো। আৰু আমি এতিয়া বাহিৰত ওলাই আহিলোঁ আৰু ওলাই আহি দেখিলোঁ যে ইমান ধুনীয়া পুখুৰী এখনত ইমান ধুনীয়াকৈ বগলীটো বৰ ধুনীয়াকৈ বনাইছে। ইয়াত আহোঁতে পুখুৰী এখন খান্দি দিছে আৰু ইয়াত বগলীটো ইমান ধুনীয়াকৈ একদম বনাইছে নহয়। আৰু এইফালে আৰু পাছতে চাওকচোন এটা মাছ কিন্তু উভতাকৈ বনাইছে দেই, দেখিবলৈ বৰ ধুনীয়া লাগিছে। আৰু নাও বনাইছে ধুনীয়াকৈ আৰু বৰ ধুনীয়া দীঘলে ডাঙৰে পুখুৰীটো বনালে বাৰু, ভাল লাগিলে। বহুতো মানুহ হৈছে ইয়াত। আৰু এতিয়া এইফালৰ পৰা আহি গ'লোঁ আমি। আৰু এইফালে অকণমান এইফালে মেলা দেখিছোঁ, মেলা ফালে অকণমান যাওঁ। আৰু এইফালে আহিয়ে দেখিলোঁ যে ইমান ধুনীয়া গছ পুলি ফুল পুলি ইমান ধুনীয়া ওলাইছে, দেখিয়ে লওঁ লাগি গৈছে। আৰু এইফালে আৰু বহুতো বস্তু ওলাইছে। এইফালে আৰু কি ধুনীয়াকৈ মাটিৰে বনাইছে, মাটি পিতল সকলো বস্তুৰে। এইফালে চাচোন দাদাৰে কি ধুনীয়া বস্তু উলিয়াইছে। আৰু এইফালে জোলনাও উলিয়াইছে, এইফালেও বুজি দিব পাৰিব আপোনালোকে। এইফালে যেনিয়ে দেখোঁ এনেই পঢ়া। আৰু এইফালে ইমান ধুনীয়া কাপোৰ ওলাইছে নহয়, দেখিয়ে একদম সকলো লওঁ লাগি গৈছে। আৰু এইফালে চব একদম ফুলৰ গছৰ পৰা প্লাষ্টিক সকলো বস্তুবোৰ দোকান দেখিছে। আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু এতিয়া আমি এইফালে গৈ আছোঁ। গৈ থাকোঁতে দেখিলোঁ যে প্ৰদৰ্শনী আৰু গ্ৰন্থমেলা সাহিত্যৰ ছৈয়দ আব্দুল মালিকৰ। আৰু আমি এইফালে সোমাই যাওঁ, এইফালে কিনো আছে চাওঁগৈ।
আৰু এইফালে দেখিছোঁ এইফালেও মানে সকলোফালে দোকানে আৰু দোকান, সকলো মুগাৰ চাদৰ মেখেলাৰ পৰা আদি কৰি মানে বহুতো সৰু ল'ৰা ছোৱালীৰ বহুত বস্তু দেখিছোঁ। আৰু এইফালে আহি আমি গ্ৰন্থমেলালৈ এতিয়া যাওঁ। বহুতো কিতাপ ওলাইছে বুলি কৈছে, বহুত ধুনীয়া ধুনীয়া। আমি যাতে ধুনীয়া এটা ল'ব পাৰোঁ তাকে চাওঁগৈচোন কিনো পাওঁ। আৰু এইফালে আহি গ'লোঁ, আমি ধুনীয়াকৈ কিতাপ চাই ফুৰিছোঁ। মানে যোনখন কিতাপ দেখোঁ এইখনে লওঁ লাগি গৈছে আৰু বহুতো এইফালে কিতাপ দেখিবলৈ পাইছোঁ। ইয়াতে বহুতো ধুনীয়া ধুনীয়া কিতাপ ওলাইছে, একদম দেখিয়ে ভাল লাগি গৈছে আৰু মানে সকলো লওঁৱে লাগিছে আৰু আপোনালোকক কিনো ক'ম আৰু ধুনীয়াকৈ আহক এবাৰ কিতাপ সকলোবোৰ লৈ যাওক, সকলোৱে পঢ়ি ভাল পাব। বৰ ধুনীয়া ধুনীয়া কিতাপ ওলাইছে আৰু আমি গৈ মানে বহুতো লগৰ কেইটামানে ল'লে বাৰু কিতাপ কেইটামান কিবা কিবি। আৰু ময়ো সেইফালে গৈ থাকোঁতে বাইদেউসকলে চিঞৰিলে যে আহক কিতাপ লৈ যাওক 10 টকাতে, 10 টকাত হেনো কিতাপ পাই এইফালে আমি কৈছোঁ। আৰু এইফালে দেখিব পাইছেনে, এইটোৱে হ'ল 10 টকীয়া গীতা কিতাপ। আৰু এতিয়া কিতাপ লৈ ওলাই আহিলোঁ আৰু এইফালে দেখিছেনে, আহিয়ে দেখিছোঁ এইফালে যে কি যে বনাইছে বাঁহৰ, আৰু এইফালে আইফিল টাৱাৰ বনাইছে, আইফিল টাৱাৰৰ বাহিৰে বনাইছে, বৰ ধুনীয়া লাগিছে বাৰু চাবলৈ। আৰু এইফালে ধুনীয়াকৈ কি ভাল লাগিছে, বহুতো মানুহে ফটো চটো মাৰিছে বাৰু এইফালে দেখিব পাইছেনে। আৰু এইফালৰ পৰা আহি কি পালোঁ আৰু এইটো চকু সকলোৱে পুৰা ঘূৰি আছে ওলাবলৈ পৰা নাই। এইটো হ'ল এটা চক্ৰবিধ, ইয়াত মানে মানুহবোৰ ঘূৰি গৈ থাকে কিন্তু ওলাবলৈ বাটেই নাপায়। বহুতো মানুহ ইয়াত সোমাই ফচি গৈছে কিন্তু ওলাবলৈ পৰা নাই। কিমান যে ভাল লাগিছে, বহুতো মানুহ সোমাইছে, মই সোমোৱা নাই। আৰু এইফালৰ পৰা আমি আহি গ'লোঁ আৰু এইফালে কিমান ধুনীয়া ধুনীয়া দোকানত বস্তুবোৰ ওলাইছে আৰু সকলোবোৰ লয় লাগিছে, কিন্তু পইচাও ইমান নাই আৰু সেয়াই আৰু আমি চাই পৰিছোঁ আৰু কিনো কৰিম। আৰু এইফালে দেখিছে ইমান ধুনীয়া ধুনীয়া বস্তুবোৰ ওলাইছে ন, ক'ব নোৱাৰিছোঁগৈ আৰু। এইফালে মাটি একদম ধুনীয়াকৈ এহেঙীয়া গড় আৰু গুৰুজনা, এইফালে ৰংঘৰ, এইফালে গৰু গাড়ী, ইমান ধুনীয়া লাগিছে দেখিবলৈ। আৰু বহুতো ধুনীয়া ধুনীয়া বস্তু ওলাইছে, এবাৰ আহক আৰু লৈ যাওক। আৰু এইফালে কি ধুনীয়া ছোৱালী মানুহৰ বেগবোৰ আৰু খুন্দনাৰ পৰা আদি কৰি বহুতো বস্তু ওলাইছে আৰু আমি এতিয়া মেলাৰ ফালৰ পৰা ওলাই আহি গ'লোঁ। আৰু আহিয়ে এইফালে দেখি আহিলে কি ধুনীয়াকৈ চাওকচোন, গেটটো কি ধুনীয়া বনাইছে। আৰু এইফালে একদম দুয়োটা পকীৰ মাজেৰে এইফালে যাবলৈ লাগে। আৰু এইফালে গৈ পেলাই আমি সকলোৱে এইফালে গুচি গ'লোঁ। আৰু এইফালেও মানে আপোনাৰ বহুতো নীতি নিয়ম আছে, এইফালে যাব লাগে। আৰু এইফালে মানে আমি গৈ পেলাই আৰু আমি এইফালে গৈছিলোঁ, কিন্তু বহুত দীঘল লাইন আছিলে, যিহেতু বহুত দীঘল লাইন, বহুতো দেৰি ৰখিব লাগিব ভিতৰলৈ যাবলৈ। সেইটো কাৰণে আমি এতিয়া ভিতৰলৈ নগ'লোঁ আৰু নগৈ এইফালে আমি চাইডেদি এইডোখৰ পৰা অলপমান চালোঁ। আৰু এইফালে মানে বহুতো মানুহে নাম কীৰ্তন কিবা কিবি গাই আছে, কিন্তু আমি এইফালে নগৈ এইফালে আমি খুব পুনৰ ঘূৰি আহিলোঁ। এইফালৰ পৰা ওলাই আহি এইফালে চালোহি যে বহুতো মানুহ আহিছে ন অধিৱেশনটো চাবলৈ। সেইটো কাৰণে বহুতো মানুহৰ কাৰণে থকাৰ কাৰণে আমাৰ এইবোৰ ঘৰ ব্যৱস্থা কৰি দিয়া হৈছে। এইফালে মানে বহুতো দীঘল আছে, কিন্তু ভিতৰ মানে সোমাবলৈ অকণমান দিগদাৰ হ'ল কাৰণ আমি ভিতৰলৈ নোসোমালোঁ। আৰু এইফালে আছেনে বহুতো দীঘলকৈ লাইনকৈ সকলোফালে যেনে দেখোঁ এইফালে মানে মানুহৰ ঘৰ থাকিবলৈ বনাই দিছে, বহুতো দীঘলীয়াকৈ লাইন আছে এইফালে দেখিব পাইছে।
এইবোৰ সকলোতে মানুহে বাস কৰি আছে, যিহেতু বহুত দূৰণিৰ পৰা মানুহ আহিছে ন চাবলৈ। যিহেতু আমাৰ এইটো বহুতো ডাঙৰকৈ পতা হৈছে যোৰহাটৰ অধিৱেশনটো, সেয়েহে বহুতো মানুহ ইয়াত চাবলৈ আহিছে। আৰু এইফালে মানে সৰু ল'ৰা ছোৱালী খেলা বস্তুৰ পৰা আদি কৰি বহুতো বস্তু ইয়াত দিয়া হৈছে। আৰু এইফালে কিমান ধুনীয়াকৈ ফটোবোৰ ধুনীয়াকৈ চিচাত লগাই ফ্ৰেম কৰি বনাই থোৱা হৈছে এইফালে। আৰু এইফালে দেখিছেনে কেকটাছৰ পুলি ওলাইছে, ধুনীয়া ধুনীয়া ফুল পুলি একদম ল লাগি গৈছে। আৰু এইফালে চাওকচোন কিমান ধুনীয়া। আৰু আমি আহি পাই গ'লোঁ ধুনীয়াকৈ মেইন যোনটো ভাগ, ইয়াতে বহুতো মানুহে মানে বক্তব্য দি আছে, বহুতো ধুনীয়া ধুনীয়া। ইয়াতে অকণমান ভিন্ন ৰোমান্টিচিজম আৰম্ভ হোৱাৰ কেইবাশ বছৰ আগতে কিন্তু শংকৰদেৱৰ সাহিত্য আমি দেখিবলৈ পাওঁ। গুৰুজনাৰ ৰচনাত বৰ্গত পানী, সূৰ্য, চন্দ্ৰ, তৰা, বায়ু আদি সকলো উপাদানৰ কাৰ্যৰ সৈতে মানুহৰ বিভিন্ন কাৰ্য আৰু সকলোৰে মাজত ভগৱান শ্ৰীকৃষ্ণৰ অৱস্থান আৰু তুলনা দাঙি ধৰিছে। ইয়াৰ দ্বাৰা তেওঁ প্ৰকৃতি আৰু মানুহৰ সম্পৰ্কে যে অভিন্ন তাক প্ৰতিপন্ন কৰিছে। গুৰুজনাই প্ৰকৃতিৰ গভীৰৰ পৰা গভীৰতমলৈ প্ৰৱেশ কৰি বৰগীতত কৈছে, যত জীৱ জংগম গীত পতংগম অগণগত গতি। আৰু বক্তব্যটো বহুত ধুনীয়া লাগিলে। আমাৰ গুৰুজনাৰ বহুতো ধুনীয়াকৈ কৈছে, বহুতো মানুহে মন্ত্ৰীবোৰ ধুনীয়াকৈ ইয়াতে বহি ধুনীয়াকৈ শুনি আছে। আৰু এমেলে আমি আহি গ'লোঁ এইফালৰ পৰা অলপ ওলাই পেলাই। এইফালে আহি দেখিছোঁ যে ইমান ধুনীয়াকৈ ৰং ঘৰটো দেখিছেনে, কি ধুনীয়াকৈ বনোৱা হৈছে, ইয়াতো ধুনীয়াকৈ সজোৱা কৰা হৈছে। আৰু এইফালে বহুতো আৰু জেগা আছে চাবলৈ, সেয়েহে আমি তাৰ পৰা অলপ ওলাই আহিলোঁ। আৰু এইফালৰ পৰা দেখিছেনে গেটৰ ফালৰ পৰা ইমান যে ভিতৰ লাগিছে ন, বহুতো ডাঙৰ হয় ন, তাতে একদম ইয়াৰ পৰা চকুৱে মানিব নোৱাৰা নিচিনা ডাঙৰ হৈ গৈছে। তেতিয়া মানুহে বহুতো লোকে মন দি শুনি আছে আমাৰ গুৰুজনাৰ বিষয়ে কৈ থকা বক্তব্যবোৰ। আৰু এইফালৰ পৰা আমি আহি গ'লোঁ এতিয়া আমাৰ আৰু এইফালে ইমান ধুনীয়া এটা দৃশ্য, এটা আকৃতি এটা ইয়াত প্ৰতিফলিত হৈ উঠিছে। আৰু এইফালে দেখিছেনে একদম এইটো চাইডে সকলোফালে পানী দিয়া হৈছে। আৰু এইবোৰ জাপিবোৰত মানে জয় গুৰু শংকৰ, শ্ৰীমন্ত শংকৰ সকলোতে লিখা ধুনীয়াকৈ আঁকি কৰি দিয়া হৈছে। ইয়াত বহুতো মানুহে ইয়াত প্ৰায় ফটো চটো মাৰি আছে, কিন্তু বহুতো এটা ভাল লাগিছে সেই পৰিৱেশটো চাই। আৰু এইফালে মানে মেইন সেইফালে সোমাই যায় মানুহবোৰ, সকলোৱে এইফালে সোমাই কৰি মেইন দুৱাৰৰিখন এইখনে। এইফালে কি ধুনীয়া এটা পৰিৱেশ দেখিব পাইছেনে, মানে ক'ব নোৱাৰা হৈ যোৱাৰ নিচিনা হৈ গৈছোঁ, যিহেতু মানে বৰ ধুনীয়া পৰিৱেশটো ন। আৰু আপোনালোকে এবাৰ আহক, এই যোৰহাটত হৈ থকা অধিৱেশনটো এবাৰ চাই যাওক। আৰু এনেকুৱা অধিৱেশন আমাৰ ওচৰতে পায় নে নাপায় কোনো ঠিক নাই, সেইটো কাৰণে এতিয়া সময় থাকোঁতে আপোনালোকে আহি যাওক আৰু এবাৰ চাই যাওক এই অধিৱেশন। আৰু এইফালৰ পৰা দেখিব পাইছেনে এইবোৰ যিহেতু লাইন পাতি আছে ন, এইবোৰ ভাবি চাবলৈ কিহৰনো লাইন পাতি আছে। এইবোৰ মানে যিহেতু ইয়াত খাদ্যৰ যোগান ধৰা হৈছে, সেয়েহে মানে সকলোকে লাইন পতা হৈছে। যিহেতু খাদ্যৰ যোগান দিছে, সেয়ে মানে যিহেতু নিয়ম এটাত বান্ধি দিয়া, সেই নিয়মটো মানি চলিব লাগে। আৰু খাদ্যৰ কাৰণে এইটোৱে দিয়া আছে। বহুতো মানুহ গৈছে ইয়াত, একেলগে 5,000 ব্যক্তি মানুহ ইয়াত খোৱা হৈছে। আৰু এতিয়া আমি ওলাই গ'লোঁ ধুনীয়াকৈ ঘৰলৈ যাবলৈ। ইমান ধুনীয়া পৰিৱেশৰ মাজত এটা ঘৰলৈ যাবলৈ কিন্তু অলপো মন নাই, তেতিয়াও আমাৰ সন্ধিয়া লাগি আহিলে ন, যিহেতু সেইটো কাৰণে আমাৰ যাবলগীয়া হৈ গৈছে। এইফালে মানে বহুতো মানুহ আহিছে, কিন্তু আমি এতিয়া যাওঁগৈ। মোৰ এনেকুৱা আৰু ভিডিঅ'লৈ আপোনালোকক সকলোকে লগ পাম। আজিৰ ভিডিঅ'টো ইমানতে এৰিলোঁ, আজিলৈ বাই বাই।